বেগবোৰ নিনিবা, বেগবোৰ ঘূৰাই দিছে, বেগবিলাক অভিভাৱকক দি দিয়া, বেগবিলাক অভিভাৱকক দি দিয়া, বেগবোৰ ঘূৰাই দিছে। সৰ্বমুঠ 30টা চেণ্টাৰত পৰীক্ষা কেন্দ্ৰত 14,634 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব আৰু আমাৰ ইয়াৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু সকলো পৰীক্ষা কেন্দ্ৰতে ইতিমধ্যে পৰীক্ষা আৰম্ভ হৈছে, সুকলমে আৰম্ভ হৈছে। আমি ইতিমধ্যে পোৱা খবৰ মতে সুন্দৰৰূপে, নিয়াৰীৰূপে আৰু সম্পূৰ্ণ নিয়মমতে পৰীক্ষা চলি আছে। আমাৰ আজিৰ তাৰিখত পৰা তথ্যমতে কোনো তেনেকুৱা স্পৰ্শকাতৰ কেন্দ্ৰৰ বিষয়ে আমি এতিয়ালৈকে জ্ঞাত হোৱা নাই আৰু ইয়াত জিলাখনত সৰ্বমুঠ যি 30টা চেণ্টাৰ আছে বা কেন্দ্ৰ আছে, সেই কেন্দ্ৰকেইটাই সকলোৱে খুব সুন্দৰকৈ পৰীক্ষাটোত চলাই নিবলৈ সক্ষম। সকলো ছাত্ৰ ছাত্ৰীকে এটা আহ্বান জনাওঁ যে পৰীক্ষাৰ পবিত্ৰতা আৰু পৰীক্ষাৰ নিয়মানুৱৰ্তিতা মানি চলি পৰীক্ষা কেন্দ্ৰত যাতে অৱতীৰ্ণ হয়, তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছোঁ আৰু এইটো জীৱনৰ প্ৰাৰম্ভিক পৰীক্ষাটোত যাতে তেওঁলোকে সফলতাৰে উত্তীৰ্ণ হয় তাৰ বাবে শুভেচ্ছা।